নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কালি এপিসোড কৰিছোঁ, আজি কৰিবলৈ মন নাছিলে, কিন্তু ৰাইজৰ অনুৰোধ মই ভাবিছিলোঁ আজি বেলেগ কিবা এপিসোড লওঁ। তো নোকোৱাকৈতো থাকিব নোৱাৰি, ক'বই লাগিব। এইকেইদিনতো অলপ ক'বই লাগিব আৰু উপায় নাই, মানে বেলেগ এপিসোড আছে, নথকা নহয়, আৰু গুৰুত্বপূৰ্ণ বিষয় আছে, কিন্তু মই মানে টাইম পাছ কৰিবলৈ খোজা নাই দেই। মই টাইম পাছ কৰিবলৈ খোজা নাই, কিন্তু আপোনালোকে মন কৰিব, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন ৰাজনৈতিক হেঁচাত আছে, বিভিন্ন ধৰণৰ হলঠেকত আছে। তেওঁ কিন্তু জুবিন গাৰ্গক লৈ টাইম পাছ কৰা এটা প্ৰক্ৰিয়া তেওঁ চলাই আছে, যদি আপোনালোকে ভালকৈ মনিটাৰ কৰে। যি নহওক, এতিয়া মূল কথালৈ আহোঁ। এনেকুৱা এটা অনুভৱ হৈছে যে ছিংগাপুৰত ছিংগাৰক হত্যা কৰা হ'ল নেকি। মই ৰাইজৰ ওচৰত এৰি দিছোঁ, আপোনালোকে কমেণ্ট বক্সত গৈ আপোনালোকে কমেণ্টছ কৰিব। এইটো কি দুৰ্ঘটনা হয়, না পৰিকল্পিত হত্যা হয়, না হেমাহি, এইটো আপোনালোকে কৰিব। মই খালি কথাখিনি ক'ব লাগে, মই কৈ আছোঁ। মোৰ এতিয়া মনত পৰি আছে যে ছিংগাৰ বুলি কওঁতে ইণ্ডিয়াৰ একদম টপ মোষ্ট ফাৰ্ষ্ট যোনটো ছিংগাৰ, মেল ছিংগাৰ বুলি কওঁতে মহম্মদ ৰফি। মহম্মদ ৰফি তেওঁ 58 ইয়াৰ্ছত ঢুকাইছিল। এইবিলাক প্ৰিমেচিউৰ ডেথ বুলি ক'ব পাৰে। পুৰা পিকত আছিলে তেতিয়া তেওঁ। কিশোৰ কুমাৰ, তেখেতো পিকত আছিলে, 55। আৰু এতিয়া সদ্যহতে জুবিন গাৰ্গৰ যি মৃত্যু বা হত্যা, যি কওক আপোনালোকে, সেইটো আপোনালোকৰ কথা, আপোনালোকে বিচাৰ কৰিব। তেওঁৰ মাত্ৰ 52 ইয়াৰ্ছ। কোনে কেতিয়া মৰিব তাৰ কোনো গ্যাৰেণ্টি নাই, কিন্তু আমি চবেই বিচাৰোঁ যে এটা স্মুথ যাতে মৃত্যু হয়। তেওঁ আৰু বহুত বস্তু তেওঁ দিব লগা আছিল। আৰু মই ইয়াৰ আগতো কৈ আছোঁ যে এডভান্টেজ আছাম 1, 2 কিবা কিবি যে কৈ থাকে ন, এই যে ইমান আপোনাৰ কোটি কোটি টকা যে আপোনাৰ টেক্স পেয়াৰৰ টকা যে খৰচ কৰা হয়, এই ধৰণৰ নকৰাকৈও কিন্তু আপুনি ডেফিনেটলি কিন্তু ইনভেষ্টাৰক আপুনি আকৰ্ষিত কৰিব পৰাকৈ আপোনাৰ হাতত বহুত অপশ্যন আছে। সেই অপশ্যনবিলাকত আপোনালোকে নাচায়। আপোনালোক বিচাৰে কি, খালি পলিটিকেল মাইলেজ আৰু যি টেক্স পেয়াৰৰ টকা আছে এইখিনি সৰ্বনাশ কৰা, আৰু লাগিলে হাজাৰ হাজাৰ কোটি টকা মানে ঋণ লোৱা, কাৰণ ঋণৰ বোজাটো ৰাইজৰ ওপৰতে আহিব। তেনেকুৱাকৈ এটা চলি আছে। আৰু ছিংগাপুৰ সম্পৰ্কে মোক দুই এজনে কৈ আছে না, তাত কেনেকুৱা কি ধৰণে ঘটনা এটা হ'ব পাৰিলে। কাৰণ আপোনালোকে জানে ইতিমধ্যে যে ছিংগাপুৰত যি মানে এডমিনিষ্ট্ৰেটিভ এৰেঞ্জমেণ্ট, তাৰ নিয়ম কানুন আদব কায়দা যি আছে বহুত ষ্ট্ৰিক্ট। মানে আপুনি চাব, আপুনি বাকী চহৰ বাদে দিয়ক, আমাৰ স্মাৰ্ট চিটি গুৱাহাটীতে যদি আপুনি ক'ৰবাত যদি পিক পেলায় ন, পাণ খাই যদি পিকটো পেলায়, বা গুটকা, আজিকালি গুটকাই বেছিকৈ খায়, এইটো কিন্তু চাওঁতা কোনো নাই। কিন্তু হয়, ছিংগাপুৰ এনেকুৱা এটা দেশ, যদি আপোনাৰ বিশ্বাস নহয় আপুনি তাত গৈ ক'ৰবাত এটা পিক পেলাই চাবচোন বাৰু, লগে লগে আপোনাক পিক আপ কৰি ল'ব। তাত পিক পেলালে, ছিংগাপুৰত পিক পেলালে কিন্তু আপোনাক তাৰ প্ৰশাসনে পিক আপ কৰি ল'ব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় আপুনি মানে নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত তাত আপুনি ফেষ্টিভেল পাতিব, ঠিক আছে, তাৰ এয়াৰপৰ্টত আহিলে, হোটেলত গ'ল, ইমানলৈকে তেওঁলোকৰ অবজাৰ্ভেশ্যন। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে যি তাৰ হোষ্ট আছে বা গেষ্ট আছে, যি তাত আহিছে, তাহাঁতক ছিংগাপুৰৰ পুলিচ বা ছিংগাপুৰ প্ৰশাসন কিন্তু কোচাত লৈ বহি থকাৰ কথা নহয়। তো এই গোটেই যোনটো ঘটনাটো হৈছে, এইটো সম্পূৰ্ণভাৱে তাৰ কাৰণে যি হওক, মানে যোনে যি আৰ্গুমেণ্ট দিয়ক বাৰু, মই যোৱাকালিও কৈছোঁ যে কিছুমানে মই দেখি আছোঁ যে আজিও এতিয়াও ছ'চিয়েল মিডিয়াত আহি আছে CBI। কিহৰ ঘণ্টাত CBI কি? CBIটো মোদী যোনটো ক'ব সেইমতে তো CBI ৰায় দিব, সেইটো নহয়। মই যোৱাকালি কৈছোঁ, আজিও ক'ব বিচাৰিছোঁ যে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ, ৰিটায়াৰ্ড নহয়, বৰ্তমানজনৰ তত্ত্বাৱধানত এটা এনকুৱাৰী কমিটি বহাই এইটোক সুবিচাৰ হ'ব লাগে, আৰু তেখেতৰ পোষ্টমৰ্টমটো হোৱা দৰকাৰ। তো মোৰ ধাৰণা যে আপোনাৰ ছিংগাপুৰ এডমিনিষ্ট্ৰেশ্যন কিন্তু উইদাউট পোষ্টমৰ্টম এৰি নিদিয়ে, আৰু যদি এৰিছেও বা ভাৰতবৰ্ষত কিন্তু তেখেতৰ পোষ্টমৰ্টমটো হোৱাটো খুব বাঞ্ছনীয়। আৰু এণ্টায়াৰ যে যোনটো ক্ৰনলজি, ঘটনাক্ৰম, তাৰমানে এই আমাৰ অমিত শ্বাহৰ ক্ৰনলজি নকয় জানো, এতিয়াতো অমিত শ্বাহ ডাঙৰীয়া ক'ব লাগে যে নহয়, জুবিন গাৰ্গৰ যে ঘটনাটো হ'ল, ইয়াৰ ক্ৰনলজিটো আমি বিচাৰি ওলাব লাগিব। তো গতিকে তেওঁলোকেও কেন্দ্ৰীয় চৰকাৰৰ ইয়াৰ ক্ৰনলজিটো
ওলোৱাটো ভাল। জুবিন গাৰ্গ আৰু কেইজনমান মানুহৰ মই এতিয়া আপোনালোকক নাম ক'ব খুজিছোঁ। যেনেকৈ ধৰি লওক আপোনাৰ প্ৰফুল্ল মহন্ত। প্ৰফুল্ল মহন্ত কিন্তু এটা জেনেৰেশ্যন ক্ৰিয়েট কৰিছিলে। এই জেনেৰেশ্যনটো কি বেয়া, চান্দা সংস্কৃতি সেইটো। পৰেশ বৰুৱা তেখেতেও কিন্তু এটা জেনেৰেশ্যন কি কৰিছে, কি বন্দুকবাজ সৃষ্টি কৰিছে। কিন্তু জুবিন গাৰ্গ যোনটো জেনেৰেশ্যন সৃষ্টি কৰিলে তাত কিন্তু হিংসাৰ হত্যাৰ কোনো ধৰণৰ স্থান নাই, চান্দাবাজৰো কোনো কাৰবাৰ নাই। এই যে অখিল গগৈ আছে, তেওঁ এটা জেনেৰেশ্যন ক্ৰিয়েট কৰিছে, যাক আমি মোদীৰ ভাষাত কি বুলি কয়, মানে এইটো হেৰি ক'ব লাগিব আৰু আন্দোলনজীৱী। কাৰণ এই আন্দোলনৰ নামত মানে তেওঁ কি কৰি আছে সেইটো আপোনালোকে গম পায়। অৱশ্যে শিৱসাগৰবাসী এইবাৰ ইতিমধ্যে গম পায়, কংগ্ৰেছৰ লগত এলায়েন্স নহ'লে মই ইয়াৰ আগতো কৈছোঁ যে অখিল গগৈ তাত আপোনাৰ সেই মানে শ্ৰমজীৱী, চান্দাজীৱী, যি খুচি কৰি থাকক আন্দোলনজীৱী, তেওঁৰ কাম নহ'ব। তো গতিকে তেওঁ এই ডিফাৰেঞ্চটো হ'ল যে এই যে তেওঁলোকৰ নাম কিন্তু সদায় থাকিব দেই। প্ৰফুল্ল মহন্তক আপুনি যিমানে ভাল বেয়া বুলি কয়, পৰেশ বৰুৱা, অখিল গগৈ, কিন্তু তেওঁলোকে সমাজত কি দি থৈ গ'ল আৰু জুবিন গাৰ্গ কি দিলে তাৰ ডিফাৰেঞ্চটো চাব লাগিব। আজি বহু বছৰ পিছত কিন্তু এটা নতুন দৃশ্য মই মুম্বাইৰ নিচিনা অসমত দেখিব পাইছোঁ। অৱশ্যে এই ক্ৰেজটো অকল মুম্বাই নহয়, গোটেই ভাৰতবৰ্ষত আছিলে। আপোনালোকৰ নিশ্চয় মনত আছে চাগে, ভাৰতবৰ্ষৰ প্ৰথম ছুপাৰষ্টাৰ ৰাজেশ খান্না। ৰাজেশ খান্নাৰ মৃত্যু হৈছিলে 2012 জুলাই মাহত। একজেক্ট ডেটটো মোৰ মনত নাই। আৰু আপোনালোকে যিবিলাকৰ এক্সপিৰিয়েঞ্চ আছে আপোনালোকে জানে যে মুম্বাইত যেতিয়া বৰষুণ হয় নহয়, বৰ লেতেৰাকৈ বৰষুণ হয় তাত, কনষ্টেণ্ট, মানে একদম বহুত বেয়া অৱস্থা হৈ যায়। আৰু এইটো মানে খুব ফেমাছ মুম্বাইৰ যোনটো বৰষুণ হয় তাত। তেওঁ জুলাই মাহত যেতিয়া মৃত্যু হৈছিলে, হি ৱাজ 69 ইয়াৰ্ছ। তৎসত্ত্বেও যেতিয়া মানে তেতিয়া ৰাজেশ খান্নাৰ যুগ নাই, শেষ। তৎসত্ত্বেও তেওঁৰ যে সেই যে ক্ৰেজ যোনটো আছিলে নহয়, ঘৰৰ যিজন মানে অভিভাৱক মানে দেউতা, তেখেতে ভাল পায়, তেওঁ ফেন, ঘৰৰ মাইকী মানুহজনী ফেন, ছোৱালীজনী ফেন আৰু ল'ৰাজনো ফেন। মানে আপুনি চিন্তা কৰক। আৰু এনেকুৱা দৃশ্য দ্বিতীয় যদি ক'ৰবাত আমি বিচাৰি পাইছোঁ, এয়া হ'ল কি কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত। জুবিন গাৰ্গক চাব, কাৰোবাৰ মাকে কৈ আছে না জুবিন গাৰ্গটো মোৰ হাৰ্ট হয়, তেওঁৰ ছোৱালীও কৈ আছে নহয় মা, জুবিন মোৰ হয়। তেনেকুৱা এটা অৱস্থা। তো গতিকে সেই বস্তুটো মই ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত মই ৰাজেশ খান্নাৰ মাজত চাইছিলোঁ যে ক্ৰেজ, মানে ৰাজেশ খান্না যোনটো ছাইডেদি গাড়ী লৈ যাব, তাত যে সেই য'ৰ পৰা কাৰখন গ'ল, তাত এই যে এই মাটিডোখৰ লৈ এনেকৈ সিন্দুৰ লগাই লয় ৰাজেশ খান্নাৰ নামত, কিচ খাই এনেকুৱা অৱস্থা কৰি দিয়ে আপোনাৰ গোটেই তেওঁৰ কাৰ মানে ৰঙা পৰি যায় লিপষ্টিকত। তো তেনেকুৱাকৈ ক্ৰেজ কিন্তু আমি ইয়াত দেখিলোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যোনটো কৰি আছে, মই এটা বস্তু ভাল পোৱা নাই, তেখেতে এই বস্তুটোক মানে এটা টাইম পাছৰ নিচিনাকৈ কাম কৰি আছে। কিন্তু তেওঁ জীয়াই থাকোঁতে তেখেতক তেওঁ কি সন্মান দিছে সেইটো আপুনিও জানে, আমিও জানো। সেইটো লৈ আৰু মই ব্যাখ্যা নকৰোঁ। মই যোৱাকালিও কৰিছোঁ, যোৱাকালি যিসকলে আমাৰ ভিডিঅ' চোৱা নাই আপোনালোকে চাই ল'ব। সেইকাৰণে কৈ থাকোঁ যে প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তাতকৈও ডাঙৰ দুখৰ যোনটো কথা, একজেক্টলি যেতিয়া মৃত্যু হ'ল, তাতকৈ কিন্তু আমি অসমবাসীয়ে তাতকৈ বহু ঘণ্টা পিছত আমি গম পালোঁ। মানে এই বস্তুটোক লৈ খেল এটা হৈ আছে তেখেতক লৈ। আপোনালোকে মন কৰিব, যিবিলাক প্ৰাইভেট নাৰ্ছিং হোম আছে নহয়, মানুহজনক মানে ভেণ্টিলেশ্যনত ৰখা হয়। মই নিজৰ এক্সপিৰিয়েঞ্চতে কৈ আছোঁ, দেখিছোঁ যে মানুহজন মৰি গৈছে, তাৰপিছতো না জিন্দা আছে বুলি টাইম পাছ কৰে, বিল বনাই থাকে প্ৰাইভেট যিবিলাক মানে হস্পিটেল আছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও তেনেকেই কামটো কৰি আছে। একচুৱেলি গোটেই যে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া বা গোটেই যে প্ৰচেছটো আছে, তেওঁৰ পত্নী যি ধৰণে বিচাৰে তেনেকেই হোৱা উচিত। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি টাইম পাছ নকৰিব। হয়, নেক্সট মই বোম ফুটাম, নাইট্ৰজেন বোম ফুটাম 10 ডিচেম্বৰৰ, সেইটো আমাৰ এপিছ'ড নেক্সট আৰু এটা এপিছ'ড আহি আছে।
এইটো হিমন্ত বিশ্ব শৰ্মাৰ ৰিলেটেড, অসমৰ ৰাজনীতিৰ লগত ৰিলেটেড। আৰু জেনেৰেশ্যন কেনেকৈ ক্ৰিয়েট কৰিলোঁ, হয় জুবিন গাৰ্গে মদ খাইছিলে আৰু খোলম খোলা খাইছে, তেওঁ নিজক সনাতনী বুলি কেতিয়াও কোৱা নাই, একদম বিন্দাছ আছিলে তেওঁ। আমাৰ গুৱাহাটী হাইকোৰ্টৰ যে আমাৰ স্বনামধন্য এডভকেট অৰূপ বৰবৰা, গৌৰৱ বৰবৰাৰ ল'ৰা, তেখেতৰ ল'ৰা যেতিয়া জুবিন গাৰ্গৰ তেখেতো ফেন, কিন্তু তেখেতে যেতিয়া গৈ তাত তেওঁৰ মুখৰ আগত চিগাৰেট খাই আছিলে নহয়, এই জুবিন গাৰ্গে কৰিব পাৰিব, এইটো বেলেগে কৰিব নোৱাৰে। তাক কিন্তু চৰিয়াই দিছিলে যে তই এনেকৈ চিগাৰেট নাখাবি। মানে সিহঁতে ভাবিছে যে ঠিক আছে বাৰু মই মাল খাইছোঁ, কিন্তু তই চিগাৰেট না। আৰু তাতকৈ ডাঙৰ কথা এইটো অবৈধতামি হয়। তেওঁ অৰূপ বৰবৰাৰ ল'ৰা হ'ব পাৰে, চিগাৰেট কেলে ফুকিব জুবিন গাৰ্গৰ সন্মুখত গৈ? এইটো কোনো ধৰণৰ ফেনগিৰি নহয়তো। গতিকে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াটো একেবাৰে সুশৃংখলভাৱে যাতে হয় সেইটোক চাব। আৰু হিমন্ত বিশ্ব শৰ্মাই হওক বা বাকীবিলাকে যি ৰাজনীতি কৰি আছে, সেই ৰাজনীতিবিলাকত আপোনালোকে মন নিদিব, প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ চেষ্টা কৰক। হয়, আৰু এবাৰ মই আপিল কৰিম যে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ, চিটিং চিফ জাষ্টিচক দি এই গোটেই বস্তুটোক এনকুৱাৰী কৰিব লাগে। আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত এই এডভাৰটাইজমেণ্ট বা হেৰিৰ নামত আমাৰ টেক্স পেয়াৰৰ টকা বাহিৰত খৰচ কৰিবলৈ দৰকাৰ নাই। কাৰণ অসমক এই মুহূৰ্তলৈকে মই আপোনাক 100% গেৰেণ্টি দিছোঁ যে অসমৰ কালচাৰ, ইয়াৰ সংস্কৃতি, অসম কি, অসমীয়া কেনেকুৱা, এইটো সম্পৰ্কে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মানুহে নাজানে। গতিকে বিভিন্ন ৰাজ্যত গৈ সেই অনুষ্ঠানবিলাক কৰা হওক। কিন্তু বিভিন্ন ৰাজ্যত অনুষ্ঠান হওঁতে যে এনেকুৱা কোনো মানে ঘটনা নহ'ব তাৰ কোনো গেৰেণ্টি নাই, হ'ব পাৰে। কিন্তু আমি বিচাৰোঁ যে আমাৰ দেশৰ টকা আমাৰ দেশতে থাকক। আৰু এই যিবিলাক এই যে গোটেই যে প্ৰচেছটো আছে, গোটেই প্ৰচেছত একদম আৰম্ভণিৰ পৰা এণ্ডলৈকে গোটেই প্ৰচেছত যিসকল মানুহ ইনভলভ বা এটাচমেণ্ট আছে, গোটেইবিলাকক কিন্তু এই আপোনাৰ এনকুৱাৰীৰ আওতালৈ আনিব লাগে। যদিও ভিডিঅ' ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব, ভাল লাগক বেয়া লাগক, কিন্তু কমেণ্টছ কৰিবলৈ নাপাহৰিব। কাৰণ আপোনালোকে কমেণ্টছ কৰিব পৰাকৈ কিছু মই আপোনালোকক থিংছ দিছোঁ। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।